মৰমৰ ছাত্ৰীসকল, যেহেতু তোমালোকৰ পৰীক্ষাৰ দিন চমু চাপি আহিছে, সেইকাৰণে এতিয়াৰ পৰা আমি মডেল কুৱেশ্যন কেইটামান আলোচনা কৰিম, যিবিলাক কুৱেশ্যনৰ পৰা তোমালোকৰ পৰীক্ষাত কুৱেশ্যন সোধাৰ চান্স বহুত থাকিব। ফাৰ্ষ্ট তোমালোকে চাইছা বৰ্ডত, ইয়াৰ মানসিক দক্ষতাৰ কুৱেশ্যন। মানসিক দক্ষতাৰ কুৱেশ্যনৰ প্ৰথম পাৰ্টটো হ'ল তোমালোকৰ অমিল চিত্ৰটো বাছি উলিয়াব লাগে। আমি সেইদৰে কেইটামান কুৱেশ্যন আলোচনা কৰিম। ফাৰ্ষ্ট 1 নম্বৰ তোমালোকে চাব পাৰিছা, ইয়াই তোমালোকৰ কি আছে, প্ৰথমটোত আছে চতুৰ্ভুজ, তাৰ পিছত আছে তোমালোকৰ ষড়ভুজ, তাৰ পিছত আছে তোমালোকৰ বৃত্ত, তাৰ পিছত আছে তোমালোকৰ পঞ্চভুজ। তেন্তে তোমালোকৰ অমিল কোনটো হ'ব? অমিলটো হ'ব তোমালোকৰ 3 নম্বৰটো, কিয়নো আমাৰ বৃত্তত কোনো ধৰণৰ কোণ নাথাকে, নাই পৰিধিত কোনো ধৰণৰ কোণ নাথাকে, কিন্তু এইবিলাকত সবতে কোণ আছে। ফাইন, এনেকৈ কোণ আছে, সেইকাৰণে 3 নম্বৰটো। নেক্সট কুৱেশ্যনটো হ'ল তোমালোকৰ এইটোৰ কোনটো কাৰেক্ট হ'ব? ইয়াত চাইছা তোমালোকে ইয়াও চতুৰ্ভুজ, ইয়াও চতুৰ্ভুজ, ইয়াও চতুৰ্ভুজ, ৰাইট? কিন্তু আমাৰ 1 নম্বৰটো হ'ল ত্ৰিভুজ, গতিকে এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। এইটোত তোমালোকে চাব পাৰিছা, কুৱেশ্যন নম্বৰ 5 কথা কৈছোঁ, এই যে গোল্লাবিলাক যে আছে তোমালোকৰ মানে অল্টাৰনেটভাৱে আছে, ইয়াতো এটা এফালে আনটো আনফালে আছে নহয়, কিন্তু ইয়াত আছে তোমালোকৰ দুয়োটাই এফালে, গতিকে এইটো তোমালোকৰ অমিল, আউট হৈ গ'ল এইটো। 7 নম্বৰটো তোমালোকৰ কি দিছে, ৰ'বা, ইয়াত 1 নম্বৰৰ পৰা 3 নম্বৰ মই জঁপিয়াই গৈছিলোঁ, 2 নম্বৰ তোমালোকৰ এইটো, 2 নম্বৰত কোনটো আছে তোমালোকৰ এই স্পাইৰেল। চাইছা তোমালোকে যদি স্পাইৰেলত তোমালোকে হাত ঘূৰাই থাকা এনেকা ক্লকৱাইজ, মানে ঘড়ীৰ কাঁটাৰ দিশত, ইয়াও ঘড়ীৰ কাঁটাৰ দিশত, এইটো কিন্তু ঘড়ীৰ কাঁটাৰ উল্টা দিশত, ৰাইট? সেইকাৰণে এইটো হ'ব তোমালোকৰ আনসাৰ, অমিল। এইবাৰ চাইছা তোমালোকে 4 নম্বৰটোত কোনটো আছে? ফাৰ্ষ্ট এইটো তোমালোকৰ মিলন দেখুৱাইছে, ইয়াতো মিলন দেখুৱাইছে, ইয়াতো মিলন, ইয়াত কিন্তু কোনো মিলনৰ চিন নাই, গতিকে 4 নম্বৰটো তোমালোকৰ ৰাইট এনসাৰ। 5 নম্বৰটো বুজাই দিছোঁ, 6 নম্বৰটো দেখাই দিছোঁ, ৰ'বা। ইয়াত তেনেকৈ তোমালোকৰ ইয়াত লিখাবিলাক আছে, কিন্তু কিছুমান তোমালোকৰ ছবিবিলাক থাকিব। ইয়াত থাকিল কি তোমালোকৰ টেলিফোন, ইয়াত থাকিল চেলফোন, ইয়াত থাকিল কেলকুলেটৰ, ইয়াত থাকিল তোমালোকৰ কৰ্ডলেছ ফোন। কোনটো হ'ব তোমালোকৰ ৰাইট অপশ্যন? নাই, কৰ্ডলেছ ফোন। তেনেহ'লে কেলকুলেটৰ, টেলিফোন, চেলফোন, কেলকুলেটৰ, আৰু তোমালোকৰ কি আছে, জাষ্ট এ মিনিট ৰ'বা, কিবা হ'লে ফাইন, এইটো স্ক্ৰীন। কেলকুলেটৰ সহায়ত আমি ফোন কৰিব নোৱাৰোঁ, কথা পাতিব নোৱাৰোঁ, কিন্তু বাকী চববিলাকৰে সহায়ত আমি কথা পাতিব পাৰোঁ, সেইকাৰণে তোমালোকৰ অপশ্যন হ'ব 3, ই হ'ব অড, অমিল। কুৱেশ্যন নম্বৰ 7টো মই দেখাইছোঁ তোমালোকক। ইয়াত চাইছা, ইয়াত এনেকুৱা এটা মাৰ্কিং আছে আৰু ক্ৰছ আছে, ইয়াতো এনেকুৱা মাৰ্কিং ক্ৰছ, কিন্তু জেগাবিলাক ভিন্ন। আচ্ছা, তোমালোকে সববিলাকত চাইছা এই ক্ৰছ আৰু এই মাৰ্কিং, ক্ৰছ আৰু মাৰ্কিং অপজিট, মানে এটা আনটোৰ বিপৰীত ফালে আছে, ফাইন। কিন্তু ইয়াত কিন্তু বিপৰীত ফালে নহয়, ইহঁত এটা আনটোৰ কাষত আছে, সেইকাৰণে তোমালোকৰ 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। নেক্সট 7 নম্বৰ গ'ল। 8 নম্বৰটো তোমালোকে লক্ষ্য কৰা, এইটো অলপ ডিফিকাল্ট দিছে। ফাৰ্ষ্ট এৰ' মাৰ্ক আছে, তাৰপিছত 2টা দাগ, তাৰপিছত তাৰ অপজিটত এটা মাৰ্ক। কিবা লক্ষ্য কৰিছে নহয় তোমালোকৰ? 2টা মাৰ্ক, তাৰমানে এটা পাক ঘূৰিলে আৰু, তাৰমানে 90 ডিগ্ৰীত ঘূৰিলে। ইয়াতো তোমালোকৰ 2টা পাক, তাৰপিছত এটা এৰ', কিন্তু ইয়াত চাইছে তোমালোকে, ইয়াত এটা পাকৰ সতে তোমালোকৰ এৰ'টো আছে, মানে কাৰ চিনডাল আছে, সেইকাৰণে তোমালোকৰ এইটো অমিল। ক্লিয়াৰ?
নেক্সট কুৱেশ্যন তোমালোকৰ এইটো 9 নম্বৰটো বুজাই দিছোঁ এইটো কোনটো আনসাৰ হ'ব চাইছা ইয়াৰ কিন্তু এই বাহুৰ মাজত এই আজডাল আছে ইয়াৰো বাহুৰ মাজত আজডাল ইয়াৰো বাহুৰ মাজত আজডাল কিন্তু এইটো আছে কৰ্নাৰত সেইকাৰণে তোমালোকৰ 1 নম্বৰ অপচনটো অমিল সেইটো কাৰেক্ট আনসাৰ 10 নম্বৰটো মই তোমালোকক বুজাই দিছোঁ তোমালোকে কমেন্টত ইয়াৰ আনসাৰ লিখিবলৈ চেষ্টা কৰিবা কাম অন এইটো তোমালোকৰ ত্ৰিভুজ এই তিনিটা বাহু তোমালোকৰ মাজে মাজে আছে হয়নে ইয়াতো এনেকা ইয়াত তোমালোকৰ কৰ্ণৰ ফালেদি নহয় কিন্তু বেলেগ ফালেদি ক্ৰস ইয়াতো ক্ৰস তেতিয়াহ'লে তোমাৰ কোনটো ৰাইট অপচন হ'ব তোমালোকে জনাবলৈ চেষ্টা কৰিবা ইয়াত কিন্তু ক্ৰস নাই দেখা গৈছে তথাপি তোমালোকে টেকনিক্যালি চিন্তা কৰি ইয়াৰ আনসাৰটো দিবলৈ চেষ্টা কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা আৰু কৈছো নহয় এতিয়া পৰা তোমালোকক মডেল কোৱেশ্চন বিলাক মই দেখুৱাই দিম বুজাই দিম তোমালোকে ট্ৰেইনিং হৈ থাকিবা আশা কৰো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ